সকলোকে সুপ্ৰভাত জনাই আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি ভিউটো দেখি গমেই পাইছে মই ক'ত মানে কেনেকুৱা ঠাইৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেখিছে অকণমান অকণমান গছ চছ দেখিছে আৰু এইটো ঘৰ মানে মই আছোঁ গাঁৱৰ ঘৰত, মোৰ হাজবেণ্ডৰ ঘৰত। আৰু আজি ভাবিছোঁ হাজবেণ্ডৰ ঘৰৰ পৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ, কাৰণ আহিছোঁ যদিও এইখন ঘৰৰ পৰা ভিডিঅ' কৰিব পৰা নাই, কাৰণ বিয়াত আহিছোঁ, বিয়াৰ ভিডিঅ' দি আছোঁ আপোনালোকক। গতিকে আজি ভাবিলোঁ এই ঘৰৰ পৰা অকণমান ভিডিঅ' বনাই আপোনালোকক দেখুৱাওঁ, নহ'লে বহুতে ক'ব ঘৰখন অকণো নেদেখালে কি কথা, সেয়ে ভাবিলোঁ অকণমান দেখুৱাওঁ। ব'লকচোন এতিয়া মানে এইফালে যাওঁ। এয়া আমাৰ ঘৰৰ কাষতে ইফালে পুখুৰী পাৰ, এইডাল ঔটেঙা দেখিছেনে? ইমান লাগি থাকে ঔটেঙা, কাৰ হাঁহ বাপৰে, হাঁহকেইটা টিট টিটকৈ থাকে। এটা আজি খাওঁ নেকি? লৈ যাওঁ দিয়ক, এটা দি দিয়ক আজি। ইমান চিঞৰ বাখৰ। এইডাল ঔটেঙা আমাৰ ইমান লাগি থাকে, আৰু গুৱাহাটীত মই 15-20 টকা গোট কিনি খাব লগা হয়, খাব মন গ'লে। অকণমান অকণমান দেখুৱাইছোঁ দিয়ক আপোনালোকক, আৰু বেয়া চেয়া নাপাব আৰু। যদিও গাঁৱত আহিছোঁ, গাঁৱৰ অকণমান ভিডিঅ' দেখুৱাব লাগে। আৰু এইটো হ'ল আমাৰ পুখুৰী, এইটো মেইন পুখুৰী, আৰু ইফালে অলপ আছে দেখুৱাই দি আছোঁ, বলক। এয়া দেখিছে, এইটো এটা মোৰ হাজবেণ্ডৰ ঘৰৰ এয়া পুখুৰী, মানে এইটো ফিচাৰী। সেয়া চাওক, এইটো কিমান ডাঙৰ ফিচাৰী। আচলতে কি হয়, মোৰ হাজবেণ্ডৰ ঘৰত মেইন ইনকাম ফিচাৰী। মোৰ হাজবেণ্ড বুলি কথা এইখিনি এলেকাত ফিচাৰী ইনকাম বেছি, মীন পালন, মাছৰ ইনকামটোহে মানে মেইন। খেতিতকৈ খেতিও আছে, কিন্তু মোৰ হাজবেণ্ডৰ ঘৰতো খেতি আছে, কিন্তু মেইন ফিচাৰী ইনকাম। আৰু টোটেল 5 বিঘা মাটি আছে এইখিনি জেগাত মেইন ফিচাৰীটো, আৰু এই ফিচাৰী ইনকামেৰে আমাৰ ঘৰখন চলি আছে, মানে মোৰ হাজবেণ্ডৰ ঘৰখন চলি আছে। আৰু সেইকাৰণে আপোনালোকক অকণমান দেখুৱালোঁ। আৰু সিফালে আছে খেতি মাটি, সেই গছলৈকে সেই আমাৰে মানে এইটো ফিচাৰী আমাৰে হয়, সেইফালে খেতি মাটি আছে। সেইবিলাক বাৰু নাযাওঁ, কাৰণ সিফালে মই ইমান দূৰ অকলে যাব নোৱাৰোঁ। আৰু এইখিনি দেখুৱালোঁ। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিয় জানেনে? অলপ পিছত আমি গুচি যাম, গুৱাহাটী যাম, কাৰণ টিউশ্যন আছে, ছোৱালীৰ স্কুল আছে, আৰু বেছিদিন থাকিব নোৱাৰোঁ, বিয়া বুলি আহিছিলোঁ এদিন, তথাপি বেছিকৈ থাকিয়ে দিলোঁ। আৰু ঘৰৰ ভিডিঅ' যদি দেখুওৱা হোৱা নাই, ভাবিলে আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, অলপমান দেখুৱাই দিওঁ। আৰু মোৰ ফলোৱাৰ্ছখিনিতো বিচাৰে যে কি এনেকুৱানো ঘৰত গ'ল, ঘৰৰ অকণো একো নেদেখালে, সেয়ে মানে অলপমান আপোনালোকক দেখুৱালোঁ। আৰু ঘৰটো বৰ বিশেষ নাই দিয়ক, যিহেতু আমি নিজাকৈ বনোৱাই নাই এতিয়ালৈকে, কাৰণ গুৱাহাটীতে আছোঁ। ভৱিষ্যতেও কিজানি কিবা হয় নাজানো, আৰু সেয়ে গাঁৱত আমি ঘৰ চৰ বনোৱা নাই, আহিলে থাকোঁ আৰু ইয়াতে এনেই ভাঙা পতা ঘৰতে আৰু মা দেউতাৰ লগত। সেইকাৰণে অকণমান দেখুৱালোঁ, আৰু সেইকাৰণে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কেনেকুৱা পাইছে অকণমান জনাব, ফিচাৰী মেইন ইনকামটো দেখালোঁ আমি। আৰু এইপিনে মোৰ শাহু মা, আৰু এইপিনে মোৰ ডাঙৰ জা, সেইটো নাতিয়েক খুৱাই আছে। আৰু আমাৰ মাৰ এইকেইটা সম্পত্তি, এইকেইটা একদম এই মুৰ্গীকেইটা, এয়া ছাগলী, আৰু ক'ত ডাঙৰ ছাগলীকেইটা, এইটো এটা, সেইপিনে এটা আছে আমাৰ মাৰ সম্পত্তি, হয়নে মা? আপোনাৰ সম্পত্তি নে এইখিনি? মুৰ্গী আৰু ছাগলী এইখিনি মাৰ সম্পত্তি, আমাৰ মাৰ সম্পত্তি এইখিনি। আৰু কিনো দেখাম, এইখিনিয়ে। আৰু এইটো দমকল, এইটো ভাঙা ভৰা ঘৰ দিয়ক, ভাঙা ভৰা মানে এইটো ষ্ট'ৰ ৰুম, খৰি চৰি থাকে, বেলেগ একো নাই, খৰি থাকে, ছাগলী তাগলী বান্ধে, এইখিনিয়ে। আৰু এই ভিডিঅ'টো চাই আৰু আপোনালোক নাহাঁহিব কি ভাঙা ঘৰত থাকে তাই? ভাঙা ঘৰ, ফুটা ঘৰ, পকী বিল্ডিঙে হওক, যি নহওক, নিজৰ ঘৰ। সেইকাৰণে নিজৰ ঘৰখন দেখুৱাবলৈ মোৰ অলপো লাজ নালাগে। ভাঙা হ'লেও দেখাইছোঁ, বিল্ডিং হ'লেও দেখালোহেঁতেন, গতিকে দেখাই যাম, ভৱিষ্যতো দেখি থাকিব। আৰু যেতিয়া গাঁৱত আহোঁ তেতিয়া গাঁৱৰ কথা গম পাব, গাঁৱৰ ঘৰ দেখি থাকিব। আৰু পিনে মাটো আছেই আমাৰ শাহু মা কিন্তু মোক বহুত মৰম কৰে। এটা কথা আপোনাক প্ৰমাণ দি আছোঁ। মা কওকচোন, আপুনি মোক ছোৱালী বুলি ভাবেনে বোৱাৰী বুলি ভাবে, কওকচোন? ছোৱালী বুলি ভাবোঁ। মোক কিন্তু মায়ে বহুত মৰম কৰে। আমি তিনিজনী যা, মই এটা কথা ডাঠি ক'ব পাৰোঁ, তিনিজনীৰ ভিতৰত মোক চবতকৈ বেছি মৰম কৰোঁ, হয়নে মা? কওকচোন। হয় দেই, সঁচাকৈ মই বহুত লাকি, এই মাৰ নিচিনা, নিজৰ মাৰ নিচিনা এজনী শাহু মা পাইছোঁ। মোক বহুত বেছি মৰম কৰে, একদম নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰে। আৰু নাম ধৰি মাতে, হয়নে? কি বুলি মাতে মোক কওক? নাম ধৰি মাতো। নামটো কওক, কি বুলি মাতে? মমি। মই বুলি, বাকী দুজনীকে আপি আপি গ'লে মাতে, জানে আমাৰ ল'ৰা চামতো আৰু বোৱাৰীবিলাক আপিয়ে মাতে, আপি বুলি মাতে, কিন্তু মোক মমি বুলি মাতে। মা এটা কথা কৈছিল যে আপি যিটো বৰিও সেইটো, আমাৰ কথিত ভাষাত তেনেকৈ কয়। আৰু সেই হিচাপে মোক বোৱাৰী হিচাপে নাভাবি, ছোৱালী হিচাপে ভাবি নাম ধৰি মাতে, খুব বেছি ভাল লাগে। আৰু মাৰ মৰমতে অহা হয়, কিন্তু আমাৰ কৰ্মসূত্ৰে মোৰ হাজবেণ্ডৰ বা ছোৱালীৰ স্কুল পাতি থকাৰ কাৰণে আহিব নোৱাৰোঁ। সেয়ে আহিলোঁ, আৰু আহিয়ে থাকোঁ, প্ৰায়ে অহা হয়।
সেইকাৰণে আজিও আহিলোঁ যেতিয়া অকণমান আপোনালোকক দেখুৱালোঁ। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আজি অলপ পিছতে যাম যিহেতুকে অকণমান আপোনালোকক দেখুৱালোঁ। তো বেয়া চেয়া নাপাব, নাহাঁহিব কোনেও। তো আজিলৈ বাই বাই।